নিশ্চয় যেটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া স্থানীয় বিধায়ক আছে যে প্ৰায় 4 কোটি টকাৰ ব্যয় সাপেক্ষে 3800 মিটাৰ যেটো জিঅ' টিউবৰ কাম হ'ব জিঅ' বেগ নহয় জিঅ' টিউব আৰু লগতে তাত মাটিৰ মাথাউৰি হ'ব আৰু এইটো আজি আমি ইয়াত আধাখিলা কৰিলোঁ কামৰ শুভাৰম্ভ কৰিলোঁ ইয়াত ডাঙৰ দীৰ্ঘদিনীয়া সমস্যা মই নিজে দেখিছোঁ যে ইয়াত চেঁচা নদীখনে এই অঞ্চলৰ ৰাইজৰ মানে গোটেই জীৱন ধাৰাটোৱে সলনি কৰি দিছে মানুহবিলাক ইয়াৰ পৰা উঠি যাবলগীয়া হৈছে গতিকে মই ভাবোঁ যে এই জিঅ' টিউবৰ কামটোৱে এই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা হ'ব সমাধান কৰিব আৰু ইয়াৰ ভৱিষ্যতেও যদি কিবা কৰিবলগীয়া আছে মাননীয় মন্ত্ৰী ডাঙৰীয়া আপোনালোকে নিজে দেখিছে মই টেলিফোন কৰিছিলোঁ মই আপোনালোকে শুনিছে যে ভৱিষ্যতৰ দিনত আৰু যদি কৰিবলগীয়া থাকে তেতিয়াহ'লে ইয়াৰ কাম কৰি ইয়াৰ সমস্যাখিনি সমাধান নহয় প্ৰাৰ্থী যেতিয়া দল যেতিয়া ভাল হ'ব চৰকাৰ যেতিয়া থাকিব পাৰ্টী আবেদন কৰা মানুহটোৰ সংখ্যা বেছি হ'ব নহয় প্ৰতিবাদটো কি প্ৰতিবাদ হৈছে মই দেখা নাই কিন্তু কথা হ'ল কি যে কেণ্ডিডেটৰ সংখ্যাটোতো বাঢ়িবই ইয়াত নাবাঢ়িব জানো চবেইতো বিচাৰিব পাৰে বিচাৰটো কাৰো বাধা নাই ভূপেন বৰাক বিৰোধিতা কৰি ভূপেন বৰাটো আমাৰ দলৰ এতিয়া সদস্য হৈছে দললৈ তেওঁতো আহিছে বিৰোধিতা কৰিছে যদি আমি দেখা নাই বিৰোধিতা ক'ত হৈছে আমাৰ চেঁচা মথাউৰি আৰু চেঁচা বানপানী দীৰ্ঘদিনীয়া এটা সমস্যা আছিল আৰু আমি এই সমস্যাটো স্থায়ী সমাধান বিচাৰি ইয়াৰ বাবে আমি প্ৰকল্প দিছিলোঁ আৰু অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ সহযোগত ইতিমধ্যে আমি ধন আবণ্টন পালোঁ কাম প্ৰদান কৰিলে আজি জিঅ' টিউবৰ যোগেদি আমি এই SOPDৰ পৰা 4 কোটি 95 লাখ পুঁজি সাপেক্ষে আমি এইটো জিঅ' টিউবে এইটো নিৰ্মাণৰ কাম আৰম্ভ হ'ব 3 কিলোমিটাৰ 800 মিটাৰ মথাউৰি আৰু এইটো হৈ যোৱাৰ লগে লগে আমাৰ এই অঞ্চল সুৰক্ষিত হৈ যাব আৰু কাষতে আমি অসমমালা এটা 78 কোটি টকাৰ ৰাস্তা আমি নিৰ্মাণ কৰি আছিলোঁ এই মথাউৰিটো নোহোৱাৰ বাবে ৰাস্তাৰ কাৰণে সদায় আমাৰ প্ৰত্যাহ্বান হৈ আছিল ৰাস্তাটোৰ মাজত ভাঙি দিয়া হ'লে গতিকে আমি এতিয়া অহা এমাহৰ ভিতৰত জিঅ' টিউবৰ কামভাগ কৰি সম্পূৰ্ণ কৰিবৰ বাবে ইতিমধ্যে আহ্বান জনাইছোঁ আজি আমাৰ মাজলৈ জলসম্পদ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা ভাস্কৰজ্যোতি শৰ্মা ডাঙৰীয়াও আহিলে আৰু এই থলীলৈ আমাৰ মাননীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া আহিলে গতিকে সকলোৱে আহে কিমান গম্ভীৰ আছিলে পৰিৱেশটো সকলোৱে উপলব্ধি কৰিব পাৰিলে আৰু ইয়াৰ অতিৰিক্ত যদি কিবা আঁচনি ল'বলগীয়া হয় সেই আঁচনি আমি গ্ৰহণ কৰিব পাৰিম গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিটো বানমুক্ত অসম গঢ়াৰ যি স্বপ্ন আছিল বিহপুৰীয়া সমষ্টিত এই কামটো হোৱাৰ পাছত আমি স্বপ্নলৈ যাব পাৰিলোঁ অসমৰ এটা প্ৰান্তত হাকাৰ হ'ল গতিকে এই মথাউৰি নিৰ্মাণ কাৰ্যত স্থানীয় ৰাইজৰ আমি সকলোকে সহযোগ কৰিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ গতিকে আমি আশা ৰাখোঁ যে আমাৰ কৃষক বন্ধুসকলে ইয়াৰ পৰৱৰ্তী তেওঁলোকে নিজৰ কৃষিভূমিত আনন্দৰে তেওঁলোকে কাম কৰিব পাৰিব নিশাটো শান্তিৰে এনিশা কটাব পাৰিব গতিকে ইমান ধুনীয়া সুযোগ আগবঢ়োৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ।